নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ ভিডিঅ'। আপোনাৰ হোৱাটছআপ একাউণ্টখন যদি বেণ্ড হৈছে বা এনেকুৱা প্ৰব্লেম শ্ব' হৈছে যে দিছ একাউণ্ট কেন ন' লংগাৰ ইউজ হোৱাটছআপ, তেনেহ'লে কেনেকৈ ৰিচল্ভ কৰিব বা কেনেকৈ ঠিক কৰি ল'ব অতি সোনকালে অতি সহজতে জাষ্ট এটা আপুনি মেছেজ পঠিয়াব লাগিব আৰু সেই মেছেজটো পঠিয়াৰ লগে লগে আপোনাৰ হোৱাটছআপ একাউণ্টখন ৰিকভাৰ হ'ব আৰু হোৱাটছআপ যিটো প্ৰব্লেম হৈছে সেইটো সলভ হৈ যাব তথা বেনটো ৰিসলভ হৈ যাব। কেনেকৈ এইটো ৰিসলভ কৰিব সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম। তাৰ আগতে যদি আপুনি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু এটা ভিডিঅ'টোত লাইক কৰি দিব। এতিয়া আপুনি পোনপ্ৰথমতে আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো। ওপেন কৰাৰ পিছতে সাৰ্চ বাৰত সাৰ্চ কৰি দিব হোৱাটছআপ কন্টাক্ট। সাৰ্চ কৰাৰ লগে লগে পোনপ্ৰথমতে যিটো সাইট খোল খাব কন্টাক্ট হোৱাটছআপ, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে বহুকেইটা অপশ্যন আহিব, জাষ্ট অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাইছে হোৱাটছআপ মেছেজ সাপোৰ্ট, তাত দেখিব পাইছে কন্টাক্ট আছ, তাত ক্লিক কৰি দিব। তাৰপিছতে আকৌ নতুন এখন পেজ খোল খাব আৰু তাৰপিছতে অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাইছে ফোন নাম্বাৰ। ইয়াতে পোনপ্ৰথমতে এইটো সাইটত লেফট সাইডত দেখিব পাইছে এটা কোড আছে, এইটো আপোনাৰ কান্ট্ৰি কোডটো সিলেক্ট কৰি ল'ব। আপোনাৰ যিটো কান্ট্ৰি হয় ইয়াৰ পৰা আপুনি সিলেক্ট কৰি ল'ব। মোৰ ইণ্ডিয়া, মই এইটো সিলেক্ট কৰি লৈ আছো। কান্ট্ৰিটো সিলেক্ট কৰাৰ পিছতে আপোনাৰ হোৱাটছআপ নম্বৰটো ইয়াতে এণ্টাৰ কৰি দিব। হোৱাটছআপ নম্বৰটো সিলেক্ট কৰাৰ পিছতে তলত দেখিব পাইছে ইমেইল এড্ৰেছ, আপোনাৰ ইমেইলটো ইয়াতে ফিল কৰি দিব। ইমেইলটো ফিল কৰাৰ পিছতে তলত দেখিব পাইছে কনফাৰ্ম ইমেইল এড্ৰেছ, তাত আকৌ ৰিটাইপ কৰি দিব ইমেইল এড্ৰেছটো। কনফাৰ্ম ইমেইল এড্ৰেছটো ফিল কৰাৰ পিছতে তলত দেখিব পাইছে হাউ ডু ইউ ইউজ হোৱাটছআপ। আপুনি ইয়াতে বহুকেইটা অপশ্যন দেখিব পাইছে। আপুনি পোনপ্ৰথমতে যিটো আছে এণ্ড্ৰইড, তাত সিলেক্ট কৰি দিব। সিলেক্ট কৰাৰ পিছতে ইয়াতে দেখিব পাইছে প্লিজ এণ্টাৰ ইউৰ মেছেজ বিলো। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, এইটো আপুনি ফিল কৰিব লাগিব। কেইটামান বিষয়বস্তু ইয়াতে উল্লেখ কৰিব লাগিব বা আপোনাৰ কোনটো প্ৰব্লেম হৈছে সেইটো ইয়াতে লিখিব লাগিব। তে আপুনি জাষ্ট এনেকৈ লিখিব, Dear WhatsApp, my WhatsApp account is not opening, showing this account cannot longer used. Please solve this problem. I have very urgent on WhatsApp as soon as possible. এনেকৈ লিখিব আৰু এইটো আপুনি স্ক্ৰীনশ্বট কৰি ল'ব বা মই কমেণ্ট বক্সত দি ৰাখিম, এইটো আপুনি কপি কৰি ল'ব। তাৰপিছতে তলত দেখিব পাইছে নেক্সট অপশ্যনত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ লগে লগে আন এখন পেজ খোল খাব আৰু ইয়াতে দেখিব পাইছে সেন্ড কুৱেশ্যন। আপুনি জাষ্ট সেন্ড কুৱেশ্যনত ক্লিক কৰি দিব। সেন্ড কুৱেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এইটো মেছেজ সেন্ড হৈ যাব আৰু আপুনি বেক হৈ আহিব আৰু আপোনাৰ 24 ঘণ্টাৰ ভিতৰত এইটো ৰিসলভ হৈ যাব। সো বন্ধু বান্ধৱীসকল, এনেকৈ আপোনাৰ হোৱাটছআপ বেনটো এনেকৈ ৰিসলভ কৰিব পাৰিব অতি সহজতে। আপুনি ঘৰত বহি এইটো আপোনাৰ এণ্ড্ৰইড ফোনটোৰ জৰিয়তে কৰিব পাৰিব। কেনেকুৱা লাগিল আজিৰ এই ভিডিঅ'টো? যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।